ধুবুৰীত বিশিষ্ট সমাজকৰ্মী তপতী চক্ৰৱৰ্তীৰ বিয়োগ অঞ্চলজুৰি শোকৰ ছাঁ। ধুবুৰীৰ বিশিষ্ট সমাজকৰ্মী তপতী চক্ৰৱৰ্তীয়ে যোৱা 30 ডিচেম্বৰ সোমবাৰে ইহলীলা সম্পাদন কৰে। তেখেত ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অতি সন্মানীয় আৰু নিপুণ শিক্ষয়িত্ৰী আছিল। সৰ্ববৰ্ষী তথা সমাজৰ অগ্ৰণী মহিলা মাতৃৰ মৃত্যুত আমাৰ সমপৰিয়ালবৰ্গই সশ্ৰদ্ধ প্ৰণাম জনাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় পৰিয়ালবৰ্গই। ইপিনে বিশিষ্ট সমাজকৰ্মী তপতী চক্ৰৱৰ্তীৰ বিয়োগৰ খবৰে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। মোৰ নাম জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু মোৰ ভাইটি অচিন্ত আৰু হিৰণময়। আমি ধুবুৰীত থাকোঁ। যোৱা 30 তাৰিখে আবেলি মোৰ মা শ্ৰীমতী তপতী চক্ৰৱৰ্তী স্বৰ্গগামী হৈছে। তেখেতে ধুবুৰীৰ এজন বিশিষ্ট নাগৰিক আৰু তেখেত ইয়াতে শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিচাৰ আছিলে। তেখেতে জীৱনৰ আদৰ্শ আৰু ষ্ট্ৰাগল দি বহুত ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিছে। তেখেতে সদায় হাঁহি মুখেৰে আৰু মানুহক উদ্বুদ্ধ কৰিছে। আৰু আমি আমাৰ দেউতা সৰুতে ঢুকাইছে, মায়ে বহুত ষ্ট্ৰাগল কৰি আমাক ডাঙৰ দীঘল কৰিছে, কিন্তু কেতিয়াও মানে আমি যাতে একো গম নাপাওঁ সেইটো সদায় ট্ৰাই কৰিছে। আমাৰ মা ধুবুৰীত যিমান মানুহ আছে চবৰে বিৰাট প্ৰিয় পাত্ৰী আছিলে আৰু চবে মাক বিৰাট ভাল পাইছিলে। মায়ে চবকে স্নেহ কৰিছিলে আৰু আমি মাক যোৱা তাৰপিছত মৃত্যুৰ পিছত 31 তাৰিখে ধুবুৰী শ্মশান ঘাটত বিদায় দিছোঁ। আমি জানো যে আমাৰ মা আমাৰ লগত নাই আৰু এই অভাৱ আমাৰ কেতিয়াও পূৰণ নহ'ব। আমি বিচাৰোঁ মাৰ আত্মাই সদ্গতি পাওক। মোৰ নাম হিৰণময় চক্ৰৱৰ্তী। মই মোৰ মাতৃ শ্ৰীমতী তপতী চক্ৰৱৰ্তী যোৱা 30 তাৰিখে স্বৰ্গগামী হয়। তেওঁৰ আত্মাৰ শান্তি হেৰি কৰিছোঁ। আমি সৰুৰে পৰা দেখা মতে মা বহুত ষ্ট্ৰাগল কৰি আমাক ডাঙৰ দীঘল কৰিছে আৰু শিশু পাঠশালা স্কুলত সংস্কৃত বিভাগত তেওঁ শিক্ষকতা কৰাৰ লগে লগে তেওঁ এজন বিদগ্ধ পণ্ডিত আছিল। আমি এতিয়াও মনত পৰে মানে সংস্কৃত শ্লোক বা গীতা শ্লোক তেওঁ একদম কণ্ঠস্থ আছিল। আৰু বেছি দিনৰ কথা নহয়, এই যোৱা অক্টোবৰ মাহৰ শেষৰ ফালেও তেওঁ ৰবীন্দ্ৰনাথৰ কিছু কবিতা অনৰ্গল মুখস্থৰ নিচিনা কৈছিল আৰু স্তোত্ৰ বা হেৰি যিকোনো স্তব সম্পূৰ্ণভাৱে মুখত কৈ দিব পাৰিছিল। আৰু তেওঁৰ মাজত কোনো মানে ব্ৰাহ্মণ ঘৰৰ হেৰি হৈও তেওঁৰ মাজত কোনো অচ্যুত ভাৱ নাছিল। তেওঁ কোনো কুসংস্কাৰৰ সচ্ছন্ন নাছিল। তেওঁ সকলো বস্তু একচেপ্ট কৰি লৈছিল। আমাৰ ঘৰত চবৰে কাৰণে তেওঁ প্ৰিয়। আমাৰ ঘৰত বুলি নহয়, আমাৰ ধুবুৰী ছাইডৰ বা আমাৰ যিমান আত্মীয় স্বজন আছে বা তেওঁৰ ছাত্ৰ ছাত্ৰী আছে বা আমাৰ বন্ধু বান্ধৱ সকলোৰে তেওঁ বহুত প্ৰিয় পাত্ৰী আছিল। সকলো সময়ত হাঁহি মুখত আছিল আৰু যিকোনো কষ্ট সহ্য কৰিবলগীয়া আমাকে অনুপ্ৰেৰণা দিছিল। তেওঁৰ জীৱনাখনে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ ক্ষতি হৈ গ'ল। মই সেই ক্ষতি পূৰণ কৰিব নোৱাৰোঁ। ঠিক আছে, এতিয়া আমি সকলোৱে মিলি তেওঁৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰোঁ। সেইখিনি।